আমাৰ ৰাজাগাধুৱা জিপিৰ নৱনিযুক্ত সভানেত্ৰী খালেদা জিয়া ডাঙৰীয়ানীয়ে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। তেখেতৰ পৰিয়ালে বহুদিন ধৰি বিজেপিৰ লগত জড়িত হৈ আছিলে, কিন্তু দেহৰ পৰিস্থিতি চাই আমাৰ সভাপতিৰ প্ৰতি আকৃষ্ট হৈ পেলাই, আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই আৰু যি গণতন্ত্ৰ বিৰোধী ৰাজনীতি চলি আছে সেইবোৰ লক্ষ্য কৰি আজি তেখেতৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যক লৈ আৰু তেখেতৰ ৰাজাগাধুৱা জিপিৰ প্ৰায় 1000 মানুহক লৈ পেলাই আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। মই আশা কৰোঁ যে নৱনিযুক্ত সভানেত্ৰীগৰাকীয়ে সভানেত্ৰী হোৱাৰ পিছৰ পৰা সকলো ৰাজাগাধুৱাবাসীক সমানভাৱে চাই যাতে সকলোৰে সুখে দুখে সমভাগী হয় যাতে, আৰু ময়ো বিধায়ক হিচাপে তাইক যাতে সকলো সময়তে সহায় কৰিব পাৰোঁ, ৰাইজৰ লগত সহযোগিতা আগবঢ়াব পাৰোঁ, তাৰ কাৰণে কামনা কৰিলোঁ। আৰু আজি বহুত ভাল লাগিছে যে বহুদিন ধৰি এই অঞ্চলবোৰত বিজেপি সোমাই আছিলে বা মানুহবোৰে বিভিন্ন কাৰণত বিজেপিত গুচি গৈছিলে। আজি সকলোৱে আকৌ কংগ্ৰেছ দলত যোগদান কৰি পেলাই আগন্তুক বিধানসভা ইলেকশ্যনত সকলোৱে মিলিজুলি মোক সহায় কৰিব বুলি তেখেতসকলে কথা দিছে, আৰু আশা কৰোঁ আমি সকলোৱে মিলিজুলি 26ত যি বিধানসভা ইলেকশ্যন হ'বগৈ আছে তাত মিলিজুলি ইলেকশ্যন খেলিম আৰু ৰাইজৰ হকে আমি মাত মাতি যাম।